মুখ্যমন্ত্ৰীৰ কথাবোৰ ফুচ পৰিলে মুখ্যমন্ত্ৰী আজি তেওঁৰ কথা কোনোৱে শুনিবলৈ বিচৰা নাই, কোনোৱে বিশ্বাস নকৰে। তেওঁ নিজকে জিৰ' কৰি গৈ আছে। মইতো তেওঁক কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ। তেওঁ মোৰ হৈ যিমান প্ৰচাৰ কৰিছে আমিয়ে কৰিব পৰা নাই। তেওঁ যে ভয় কৰিছে আমিয়ে প্ৰমাণ দিব পৰা নাই, যিমান প্ৰমাণ মুখ্যমন্ত্ৰীয়ে কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো দিন আবুল তাবুল কথাবোৰ কৈ আছে। এয়া জুবিন গাৰ্গৰ ক্ষেত্ৰতে হওক, এয়া কবি ৰবীন্দ্ৰনাথ ঠাকুৰ ক্ষেত্ৰতে হওক, SIT ক্ষেত্ৰতে হওক, প্ৰতিদিন মুখ্যমন্ত্ৰী আবুল তাবুল কথা কৈ আছে। মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, অসমৰ ৰাইজক মূৰ্খ নাভাবিব। অসমৰ ৰাইজৰ বিবেক শক্তিক সন্মান কৰক। অসমৰ ৰাইজ মূৰ্খ নহয়। অসমৰ ৰাইজ আপোনাতকৈ বেছি ডাঙৰ ৰাজনৈতিক জ্ঞানী মানুহ থকা সমাজ, আৰু সেইকাৰণে অসমৰ ৰাইজক সন্মান কৰক। সন্মান কৰা নাই, মিছা কথা কৈছে, ভুৱা কথা কৈছে, ভয় খুৱাবলৈ চেষ্টা কৰিছে। ভয় খুৱাবলৈ চেষ্টা নকৰিব। আমি অসমৰ মুখ্যমন্ত্ৰীক আমি ৱাৰ্ণিং দিছোঁ, অসমৰ জনসাধাৰণক ভয় খুৱাবলৈ চেষ্টা নকৰিব। ক্ষমতা সদায় নাথাকে। যিসকলক ভয় খুৱাবলৈ চেষ্টা কৰিছে সেইসকলৰ মাজতে থাকিব লাগিব। ভালদৰে থাকক, ক্ষমতা যোৱাৰ পিছত ভালদৰে থাকক, সেয়া আমিয়ে কামনা কৰিছোঁ। নহ'লে এনেকুৱা পৰিৱেশ হ'ব কি যিদিনা অহা বছৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব, তাৰ পিছদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব, আৰু লগে লগে ছিংগাপুৰৰ টিকেট কাটিব। লগে লগে NRI তেওঁ খোৱাটো বিচাৰিব। আৰু তেওঁ অকলে নাযায়, কাৰ্বি আংলং আহিছোঁ। মই কৈছোঁ, যিদিনা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব, পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছিংগাপুৰৰ টিকেট কাটিব আৰু নিজৰ লগত তুলিৰাম ৰঙাং ডাঙৰীয়াকো লৈ যাব। চাৰিওফালে হৈছে। গোলাঘাট গ'লে অসম নাগালেণ্ড সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ বুজ লওক। কাৰ্বি আংলঙত আহিলে অসম মেঘালয় সমস্যাবোৰ বুজ লওক। আৰু ইয়াততো চাৰিওফালে বিজেপি, ডাবল ইঞ্জিনৰ চৰকাৰ। কি লাভ হ'ল? না নাগালেণ্ডৰ পৰা আমি নিজৰ মাটি সংৰক্ষণ কৰিব পাৰিছোঁ, না মেঘালয়ৰ পৰা নিজৰ মাটি আমি সুৰক্ষিত ৰাখিব পাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰতো ফ্লপ। জাতি মাটি ভেটি কথা কৈ এতিয়া নাগা মানুহবোৰে আমাৰ মাটি গোলাঘাটত লৈছে। অসম মেঘালয় আমি নিজৰ মাটিটো সুৰক্ষিত ৰাখিব পৰা নাই। অৰুণাচলৰ লগত থকা আমাৰ সমস্যাবোৰ হৈছে। তো সেইকাৰণে মাটিৰ ক্ষেত্ৰত বৰ্তমান বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু চিফ তুলিৰাম ৰঙাং ডাঙৰীয়া এটাহে চিন্তা, যে কেনেদৰে মাটি নিজৰ পৰিবাৰৰ নামত আনিব পাৰোঁ, নিজৰ ভায়েকৰ নামত আনিব পাৰোঁ, আৰু এই মাটিবোৰ আমি কেনেদৰে আদানী, আম্বানী আৰু পতঞ্জলীক আমি বিক্ৰী কৰিব পাৰোঁ। চাওক, মুখ্যমন্ত্ৰী যেতিয়া নিজকে জিৰ' কৰি আছে, এইবোৰ কথা কৈ বাৰম্বাৰ প্ৰতিদিন আবুল তাবুল কথাবোৰ কৈ আছে, তো আমি মুখ্যমন্ত্ৰীক কিয় সহায় কৰোঁ? মুখ্যমন্ত্ৰীয়ে কৈছে যে পাকিস্তানী এজেণ্ট, আকৌ বিচাৰে মানহানি কেছ। আৰে যদি পাকিস্তানী এজেণ্ট তোমালোকে একশ্যন লোৱা, মানহানি কেছ কিয় বিচাৰিছে? কিন্তু পাকিস্তানী এজেণ্ট লৈ কিবা মানহানি কেছ কোৰ্টত হোৱা কিবা বস্তু নেকি? আৰু তেখেতক কি মানহানি কেছ দিম? তেওঁতো দিনে ৰাতি মানহানি কৰি থাকে। দিনে ৰাতি অসমৰ আজি আটাইতকৈ বেছি মানহানি যদি কোনোবা কৰিছে ভাৰতবৰ্ষৰ ভিতৰত, এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। য'তে যাওঁ ভাৰতৰ মানুহবোৰে, বিভিন্ন ৰাজ্যৰ মানুহবোৰে কয় যে आपका मुख्यमंत्री क्या बोलता है, कभी राहुल गांधी का बॉडी डबल दिखता है, आपको पाकिस्तानी कह देता है, आप करोड़पति मुख्यमंत्री हो जाता है। क्या आपका मुख्यमंत्री? लाज লাগিছে আমাক যে ভাৰতৰ ভিতৰত আমাৰ অসমৰ চৰ্চা কোনো সক্ৰিয় ক্ষেত্ৰত নহয়, পজিটিভ বিষয়লৈ নহয়, মুখ্যমন্ত্ৰী আবুল তাবুল কথালৈহে হৈছে। তো সেইকাৰণে যেতিয়া তেওঁ নিজকে আৰু ডাঙৰ জিৰ' কৰি গৈ আছে, আমিনো কিয় তেওঁক সহায় কৰোঁ? আমিতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ। কিন্তু আমি লগে লগে
বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অসমৰ ৰাইজক মূৰ্খ নাভাবিব। অসমৰ ৰাইজ আপোনালোককে বেছি ভাল ৰাজনীতি জানে। এই ভয় খুৱাবলৈ বন্ধ কৰক। SIT যোগেদি আজি ৰীতা চৌধুৰী বাইদেউক মাতিছে। ৰীতা চৌধুৰী বাইদেউ আৰু জুবিন গাৰ্গৰ মৃত্যুলৈ কি সম্পৰ্ক আছে? ঘণ্টাই ঘণ্টাই গৰিমা শইকীয়া গাৰ্গক বাইদেউক বহাই ৰাখিছে। যিগৰাকীয়ে কেছ দিছে তেওঁকে ঘণ্টাই ঘণ্টাই বহাই ৰাখিলে SIT তথ্য ওলাবলৈ বিচাৰে নে চৰিত্ৰ হৰণ কৰিবলৈ বিচাৰে? আমি বাস্তৱটো আমি সত্যটো আমি বিচাৰোঁ। এইখিনিয়ে কাম মুখ্যমন্ত্ৰী, এইখিনি কাম কৰাটো ভাল।